ক্লাছ 6ৰ আজি আমি 9 নম্বৰ প্ৰশ্নটো চাম। এই চিত্ৰটোলৈ মন দিয়া। ইয়াত এটা চিত্ৰ দিয়া আছে আৰু আমাৰ 1 নম্বৰ প্ৰশ্ন দিয়া আছে এইটো যে কি ইয়াৰ এটা সম্পূৰক কোণ লিখা। এটো কি আলফা বিটা গামা আৰু কি ডেল্টা বুলি কয় ইয়াক। ইয়াৰ সম্পূৰক কোণ মানে কি দুটা কোণৰ যোগফল কিমান হ'ব লাগিব 180 ডিগ্ৰী। যেনেকৈ আগতে এইটো ওলাইছিলোঁ তলৰ কোণবিলাকৰ কি কৰিব লাগিব সম্পূৰক কোণ। যদি এইটো 80 ডিগ্ৰী হয় সম্পূৰক কোণ কিমান হ'ব আমাৰ 100 ডিগ্ৰী, অৰ্থাৎ দুটা কোণ যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী। তো ডেল্টাৰ এটা সম্পূৰক কোণ লিখা, তাৰমানে কি দুটা কোণ যোগ কৰিলে কিমান হ'ব লাগিব 180। তো ইয়াত ডেল্টা ক'ত আছে আমি সেইটো চাব লাগিব। দেখা গৈছে ডেল্টাটো ক'ত আছে এইটো, তাৰমানে এইটো কোণ আৰু কোনটো কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব। এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'বনে? তেতিয়াহ'লে আমাৰ উত্তৰটো কি হ'ব ইয়াত 4 হ'ব। 1 নম্বৰ অংকটোৰ উত্তৰ কিমান হ'ব 4। ঠিক আছে, বি নম্বৰটো চাওঁ। বি নম্বৰটো কি আছে কোণ 2ৰ পূৰক কোণ লিখা। কোণ 2টো ক'ত আছে? কোণ 2টো আমি দেখিছোঁ ক'ত আছে ইয়াত। পূৰক কোণ মানে কি দুটা কোণ যোগ কৰিলে কিমান হ'ব লাগে 90। তো 2 আৰু 1 যোগ কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'বনে? তেতিয়াহ'লে এই 1 নম্বৰটোৰ উত্তৰ কি হ'ব কোণ 1। ঠিক আছে, তো 2 নম্বৰটো চাওঁ। দুটা ৰৈখিক জোৰ লিখা। ৰৈখিক জোৰ মানে কি দুটা ৰৈখিক জোৰ লিখিব গৈছে। এইটো হ'বনে এটা ৰৈখিক জোৰ? এইটো এটা ৰেখা বা সৰল কোণ ক'ব পাৰি। তো ইয়াতো এটা কি হ'ব ডেল্টা আৰু 4 আমাৰ কি হ'ব ৰৈখিক জোৰ হ'ব। ঠিক তেনেধৰণে 3 আৰু 4 কি হ'ব ৰৈখিক জোৰ হ'ব। তো মই ইয়াত কি লিখিব পাৰি 3 কোণ 4 লিখিব পাৰি, বা কি লিখিব পাৰি কোণ ডেল্টা আৰু কোণ কি 4 আমাৰ কি হয় ৰৈখিক জোৰীয়া কোণ। ডি নম্বৰ প্ৰশ্নটো চাইছোঁ। এই ডেল্টাৰ দুটা সন্নিহিত কোণ লিখা। কথাটো কি আছে সন্নিহিত। তো সন্নিহিত মানে কি একদম ওচৰা ওচৰিকৈ থকা কোণ দুটা কি কোণ বুলি কয় সন্নিহিত। যেনেকৈ 2 আছে, ইয়াৰ ওচৰত কোনটো কোণ আছে এই কোণটো আছে আৰু এই কোণটো আছে, তাৰমানে এই কোণটো আৰু এই কোণটো কি কোণ বুলি ক'ম সন্নিহিত কোণ। তো আমাৰ ইয়াত কি ওলাব লাগে ডেল্টাৰ দুটা সন্নিহিত কোণ। তো ডেল্টা ক'ত আছে এইটো, ইয়াৰ ওচৰত কোনটো কোণ আছে এইটো, আৰু ইয়াৰ ওচৰত কোনটো কোণ আছে এইটো। তেতিয়াহ'লে এইটো আৰু এইটো আমাৰ কি হ'ব ডেল্টাৰ দুটা সন্নিহিত কোণ। তেতিয়াহ'লে মই কি লিখিম কোণ এইটো গামা বুলি কয় আৰু এইটো কি কোণ 4 হ'ল। ই নম্বৰ প্ৰশ্নটো চোৱা কি আছে দুটা সূক্ষ্ম কোণ। সূক্ষ্ম মানে কি 90 ডিগ্ৰীতকৈ সৰু দুটা কোণৰ নাম লিখিব লাগে। কোন দুটা কোণ হৈ আছে 90 ডিগ্ৰীতকৈ সৰু? 90 ডিগ্ৰীতকৈ সৰুটো ইয়াত বহুত আছে। আলফা কোণটো 90 ডিগ্ৰীতকৈ কি সৰু, বিটা কোণটো আলফাতকৈ 90তকৈ সৰু, এইটো 90তকৈ সৰু, 1 নম্বৰ কোণটো 90 ডিগ্ৰীতকৈ সৰু, 2 নম্বৰ কোণটো 90 ডিগ্ৰীতকৈ সৰু, 4 নম্বৰ কোণটো 90 ডিগ্ৰীতকৈ সৰু। তো কিমান আছে কেইবাটাও আছে। তো মোৰ কি লিখিব লাগে দুটা সূক্ষ্ম কোণ। মই কি লিখিলোঁ আলফা আৰু কি লিখিলোঁ বিটা লিখি দিলোঁ। দুটা স্থূল কোণ 90 ডিগ্ৰীতকৈ কি ডাঙৰ কোন দুটা আছে 90 ডিগ্ৰীতকৈ ডাঙৰ। এই বি কোণটো আছেনে 90 ডিগ্ৰীতকৈ ডাঙৰ? এইটো কি এইটো ডেল্টা কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ, আৰু কোণ 3 90 ডিগ্ৰীতকৈ ডাঙৰ। তো মই কি লিখিম কোণ বি আৰু কি কোণ ডেল্টা। কোণ 1 আৰু কোণ 2 যোগ কৰিলে কিমান হ'ব ক'ত আছে? এইটো কোণ 1 আৰু এইটো কোণ কি কোণ 2, দুটা যোগ কৰিলে কিমান হ'ব কি পাইছোঁ আমি 90 ডিগ্ৰী পামনে? তেতিয়াহ'লে ইয়াৰ উত্তৰ আমি কি লিখিম 90 ডিগ্ৰী হ'ল। এতিয়া চোৱা 4ৰ সম্পূৰক কোণ দুটা লিখা। 4 ক'ত আছে এইটো। সম্পূৰক মানে কি দুটা কোণ যোগ কৰিলে কিমান হ'ব 90। তো কোণ দুটা এটা হ'ব কি ডেল্টা আৰু এটা কি হ'ব 3 যোগ কৰিলে কিমান হ'ব 90 হ'ব। তো মই কি লিখিম 4ৰ সম্পূৰক কোণ ডেল্টা আৰু কি কোণ কি হ'ব 3। 2ৰ পূৰক কোণ কেইটা 2 ক'ত কেইটা আছে মাত্ৰ এটা। কোনটো হ'ব কোণ 1। আলফা এইটো কি ক'ত আছে ডেল্টা গামা ডেল্টা 3 আৰু 4 ক'ত এইটো গামা ডেল্টা 3 আৰু কি 4 এই কোণকেইটা যোগ কৰিলে কিমান হ'ব এই গোটেইকেইটা কোণ যোগ কৰিলে কিমান হয় এই কোণটো কি এই দুটা কোণ 180, এই দুটা কোণ কিমান 180 কিমান হ'ল 360 ডিগ্ৰী। তাৰমানে এইটো কিমান হ'ব
360 ডিগ্ৰী চাৰিৰ বিপৰীত কোণ আছেনে ক'ত আছে চাৰি আছে নে নাই চাৰিৰ বিপৰীত কোণ কোনটো আছে এই কোণটোৰ নাম কি গামা কি লিখিম গামা আলফা বিটা গামা সমান কিমান ক'ত আছে আলফা বিটা গামা সমান কিমান এটো এটা ত্ৰিভুজ হয় নে নহয় ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে কিমান হয় বাৰু 180 ডিগ্ৰী হৈ গ'ল আৰু এটা আছে চোৱা এম নম্বৰ 180 বিয়োগ বিটা মাইনাছ গামা ক'ত তিনিটা কোণ যোগ কৰিলে কিমান 180 ইয়াৰ পৰা কোনটো মাইনাছ কৰি দিছে বিটা আৰু এটো থাকি গ'ল কি এটো আৰু এটো মাইনাছ কৰিছে থাকি গ'ল কি আলফা এটা উত্তৰ কি হ'ব আমাৰ আলফা হ'ব ঠিক আছে ইমানে আচ্ছা এইচ নম্বৰ প্ৰশ্নটোলৈ চাওঁচোন কোনটো শুদ্ধ কোনটো অশুদ্ধ চোৱা এটো কি বুলি কৈছিলো ডেল্টা ইকুৱেল 4 কোড এটো আৰু এটো সমান নেকি এটো 90 কে কি বেছি এটো 90 কে কি সৰু শুদ্ধ হয় জানো নহয় তেতিয়াহলে মই এটো কি লিখিলো অশুদ্ধ ডেল্টা আৰু 3 কোড আছে চিত্ৰটো চোৱা ডেল্টা আৰু 3 কোড এটো আৰু 3 দুটা সমান নেকি দুটা সমান কেলে সমান বিপৰীত কোণবিলাক সদায় কি হয় সমান হয় তেতিয়াহলে এটো কি হ'ব আমাৰ শুদ্ধ 3 যোগ গামা এটা সৰল কোণ কোড 3 যোগ গামা এটো আৰু এটো যোগ কৰিলে এটা কি সৰল কোণ তাৰ মানে কি 90 ডিগ্ৰী সৰল কোণ মানে কি 180 ডিগ্ৰী তেতিয়াহলে কি হ'ব আমাৰ শুদ্ধ হ'ব বিটা আৰু কি এটো গামা এটা ৰৈখিক জোড় বিটা আৰু গামা এটা ৰৈখিক জোড় হয় নেকি নহয় তেতিয়াহলে এটো আমাৰ কি হ'ব অশুদ্ধ হ'ব কোণ 1 আৰু কোণ বিটা কোণ দুটা সন্নিহিত কোণ 1 আৰু বিটা সন্নিহিত মানে কি বুলি কৈছিলো ওচৰা ওচৰি তো বিৰ লগত এটো কি ওচৰা ওচৰি হৈ আছে না আছে গতিকে এটো কি হ'ব আমাৰ শুদ্ধ তাৰপিছত চাওঁচোন কোণ 2 আৰু কোণ বিটা কোণ দুটা এটা ৰৈখিক জোড় কোণ 2 আৰু কোণ বিটা এটা ৰৈখিক জোড় হয় নেকি ৰৈখিক জোড় নহয় মাজত এটা কোণ আছে নহয় 1 তেতিয়াহলে এটো আমাৰ কি হ'ব অশুদ্ধ ঠিক আছে 1 ৰ সন্নিহিত কোণ কি 1 ৰ সন্নিহিত কোণ এটো কি 1 ৰ ওচৰত থকা কোণবিলাক কি বিটা আৰু কি 2 1 ৰ সন্নিহিত কোণ কি লিখিম কোণ 2 আৰু কোণ কি কোণ 2 আৰু কি কোণ বিটা বুজি পালা কথাটো ঠিক আছে এইকিটা আছিল মই আকৌ এবাৰ দেখাই দিছো গোটেই ছবিবিলাক এইকিটা ঠিক আছে হ'ব নেক্সট ভিডিওত আমি আলোচনা কৰিম 10 11 আৰু এই বি নম্বৰ প্ৰশ্নটো ঠিক আছে হ'ব